আজি শিল্পী দিৱস আমি সকলোৱে আসলতে শ্ৰদ্ধাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতৰ যি অৱদান সেয়াক আমি সোঁৱৰণ কৰিছোঁ তাৰ লগে লগে যিসকল শিল্পীয়ে সমাজখনত কাম কৰি আছে ত্যাগ কৰিলে যথেষ্ট নিজৰ জীৱনটো ত্যাগ কৰিলে সেইসকলে ক'ত কি কৰি আছে সেই খবৰটো আসলতে ৰাখিব পাৰিলে ভাল আমি সকলোৰে খবৰ ৰাখিব নোৱাৰোঁ তাৰ মাজতে আজি এটা দুখৰ খবৰ যে ছখনকৈ খুব সুন্দৰ পুৰস্কাৰ প্ৰাপ্ত সিনেমা অসম বা অসমবাসীক উপহাৰ দিয়া এগৰাকী স্বনামধন্য চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ তেখেত অসুস্থ হৈ আছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত তেখেত এডমিট হৈ আছে আজি আমি তেখেতৰ খবৰ ল'বলৈ আহিলোঁ তেখেতৰ সুপুত্ৰ জ্যোতিষ্মান নাৰায়ণ দেৱক লগ পাইছোঁ আৰু অলপতে আমি দাদাক চাইও আহিলোঁ তেখেতৰ স্বাস্থ্যৰ বুজ ল'লোঁ গতিকে আমাৰ মনটো ভালো লাগিছে যে আমি আজি তেখেতক লগ কৰিবলৈ আহিব পাৰিলোঁ এই শিল্পী দিৱসৰ পবিত্ৰ সময়ত লগতে দুখো লাগিছে যে দাদা অসুস্থ হৈছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ দাদা সোনকালে সুস্থ হৈ উঠক আৰু এখন চিনেমা কৰক আৰু অৰণ্য পুতলা ঘৰ সোণৰ হৰিণ বীৰ চিলাৰাই ৰাজা ইত্যাদি বহুত বিখ্যাত চিনেমাৰ পৰিচালক তেখেত গতিকে তেখেতৰ অসমীয়া চলচ্চিত্ৰলৈ যি অৱদান সেই অৱদান আসলতে সকলোৱে মনত ৰখা উচিত আমি সদৌখন চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ ফালৰ পৰা তেখেতৰ আজি এই অসুস্থ অৱস্থাত খবৰ ল'বলৈ আহি সামান্য 10,000 টকাৰ অৰ্থ সাহায্য এটা আগবঢ়াইছোঁ তেখেতৰ চিকিৎসাৰ বাবে আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ তেখেতে আমাৰ আবেদন গ্ৰহণ কৰি সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ চিকিৎসাৰ খৰচা সম্পূৰ্ণ বিনামূলীয়া কৰি দিছে গতিকে আমি তেখেতকো ধন্যবাদ জনাইছোঁ লগতে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ দাদা যাতে সোনকালে সুস্থ হৈ উঠে আৰু পুনৰ আমাৰ মাজত কাম কৰিবলৈ উভতি আহিব